অফিসে লোৱা নাই কেনেকৈ দিব পাৰিব? সেইদিনা দেখা নাই, যোৱা নাই ড্ৰাইভাৰে, ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই। সেইকাৰণে যোৱা নাছিলোঁ, কিন্তু মই কোনো ৰকম কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি? বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হ'লে? নাই, ইন মানে NDA যেতিয়া হ'ব, এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম। এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব। 1জন হওক, 2জন হওক, 3জন হওক, কিবা একটাতো হ'বই। কিমান দিন লাগিব ছাৰ ইন হ'ল? কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, মুঠতে আলোচনা চলি আছে। 26ৰ ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম, অফিচ কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ, নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব আকৌ। অফিচে লোৱা নাই কেনেকৈ দিব পাৰিব? সেইদিনা দেখা নাই, যোৱা নাই ড্ৰাইভাৰে, ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই। সেইকাৰণে যোৱা নাছিলোঁ, কিন্তু মই কোনো ৰকম কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি? বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হ'লে? নাই, ইন মানে NDA যেতিয়া হ'ব, এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম। এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব। 1জন হওক, 2জন হওক, 3জন হওক, কিবা একটাতো হ'বই। কিমান দিন লাগিব ছাৰ ইন হ'ল? কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, মুঠতে আলোচনা চলি আছে। 26ৰ ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম, অফিচ কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ, নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব আকৌ। অফিচে লোৱা নাই কেনেকৈ দিব পাৰিব? সেইদিনা দেখা নাই, যোৱা নাই ড্ৰাইভাৰে, ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই। সেইকাৰণে যোৱা নাছিলোঁ, কিন্তু মই কোনো ৰকম কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি? বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হ'লে? নাই, ইন মানে NDA যেতিয়া হ'ব, এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম। এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব। 1জন হওক, 2জন হওক, 3জন হওক, কিবা একটাতো হ'বই। কিমান দিন লাগিব ছাৰ ইন হ'ল? কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, মুঠতে আলোচনা চলি আছে। 26ৰ ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম, অফিচ কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ, নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব আকৌ।